ধুমাক্ষ মৃগয় রজা বহুদিনেই হল মন্ত্রী আর সেনাপতিও আজ পর্যন্ত ঘূৰি নাহে। দিন বাঢ়ি যোৱাৰ লগে লগে মনৰ চিন্তাও সমানে বাঢ়িছে। কি কৰোঁ মই? চকুৰ সন্মুখতে অমংগলে দেখা দিছে। কি জানিবা কিবা বিপদৰ? মহারাজ মহারাজ মন্ত্ৰীবৰ, মহারাজ আপুনি অকলে যে? বাছা আৰু সেনাপতি ক'ত মন্ত্ৰীবৰ? মহারাজ তেওঁলোক আৰু ঘূৰি নাহে মহারাজ, ঘূৰি নাহে। কি ক'লে মন্ত্ৰীবৰ? মহারাজ তেওঁলোক আৰু ঘূৰি নাহে? মই একো বুজিব পৰা নাই। মোক বুজাই কওক মন্ত্ৰীবৰ, মোক বুজাই কওক। মহারাজ মন্ত্ৰীবৰ, অগস্তিৰ খাপত কুলাচল দানৱলৈ পৰিণত হ'ল আমাৰ ধুমাক্ষ কুমাৰ। কি ক'লে মন্ত্ৰীবৰ? মহারাজ হে প্ৰভু, এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহ'ল। মহারাজ হে হৰি, মহারাজ কিনো মোৰ কপালে লিখিলা। মহারাজ এটি মাত্ৰ পুত্ৰ মোৰ, তাকো কাই নিলা। মহারাজ মোৰ পুত্ৰই অগস্তিৰ কি অপৰাধ কৰিছিল? মহারাজ কুমাৰ ভোকত আতুৰ হৈ অগস্তিক আহাৰ বিচাৰিছিল। বহুবাৰ কোৱাৰ পাছতো অগস্তে আহাৰ দিবলৈ ইচ্ছা নকৰাত কুলাচল দানৱলৈ পৰিণত কৰিলে আমাৰ ধুমাক্ষ কুমাৰক। অগস্তি মোৰ ভোকাটোৰ পুত্ৰক শাব্দি দানৱলৈ কৰিলি পৰিণত। স্বাৰ্থন দেখি অগস্তি এমুঠি অন্নই নাতিলে তোক। পঞ্চীবৰ, মহাৰাজ মোক মোৰ পুত্ৰৰ ওচৰলৈ লৈ ব'লা। বলক মহাৰাজ। তাৰপিছত সেই অগস্তিৰ মই কৰিম বিচাৰ। ব'লা মন্ত্ৰী, বলক মহাৰাজ। পুত্ৰৰ সুন্দরী, আজি তুমি কলৈ গৈছা? অ ৰণমতী বীৰে, ঘূৰি ফুৰিছা কিয়? মইতো কেনিও যোৱা নাই। মোক এই বিষয়ে প্ৰশ্ন নকৰাই ভাল। তোমাৰ দেখোন ধীৰে ধীৰে বাঢ়িব লাগিছিল। ক তুমি কলৈ গৈছিলা? যদি মই নকওঁ, কবলৈ লক্ষ্য কৰা মই। কিন্তু কি অধিকাৰত? কাৰণ তুমি মোৰ পত্নী। মিছা! তুমি মোৰ পিতাক বধ কৰি বলপূৰ্বকভাৱে মোক বন্দী কৰি ৰাখিছা। ঠিক কলি, তোর ইমান সাহস,
শ্রেষ্ঠ নারী চাও চাও বাৰু আজি মোৰ হাতৰ পৰা তোক কোনে ৰক্ষা কৰে নারীর বরাত কিয় গরাইতাসার রইনা থাকিব না এই পাপিষ্টক ইয়াতে হত্যা করা কোন তহত কিয় প্ৰৱেশিছ পতল পুৰীত নাজানো নেকি বিশ্ববিজয়ী অশ্বকৰ্ণময় আজি তহঁতৰ ৰক্ষা নাই দেখুৱাব তহঁতক আজি জবৰ নগৰ বেশ লড়াই দুঃসাহসের কথা নাও পারো তুমি রক্ষা করে তুমি জীবন আলোর করা বাসা বাসা ঝুমাইখ বাসা বাসা ঝুমাইখ চা বাসা মই তোর পিতৃ আহিছো বাসা বাসা ঝুমাইখ এই তুচ্ছয়কুর নাশালন দেখত কেতিয়া পাই বিলিন কই গৈছে মোর বাসা তোর এনে দখা হল মোর মোর ফুল কুমলিয়া লোরা আজি দানবলে হল পরিণত দানব হক রাক্ষ তথাপিতো তো সেই মোর পুত্র চকুর মনে মোর আচলৰ ধন বাসা মোর বুকুর মাজলৈ বাসা মাত মাত বাসা মোক আকৌ এবাৰ পিতা বুলি মাত ওর কোনো পিতা নয় মই এটা দুর্দান্ত রাক্ষস এনেকৈ নকবি বাসা তই মোৰ পুত্ৰ আৰু পিতৃৰ বাক্য পালন কৰাটো পুত্ৰৰ প্ৰধান কৰ্তব্য বাসা তার আগতে অগস্তিক হঠাবই অক্ষরীর দেবতা শ্রেষ্ঠ নে মানব শ্রেষ্ঠ নয় আখিল বাসা মঞ্চিবর মহারাজ মহারাজ কলাচলে ঠিকেই কৈছে মই এবাৰ অগস্তিক সুধিব লাগিব দেৱতা শ্ৰেষ্ঠ নে মানৱ শ্ৰেষ্ঠ মোক লৈ বলা অগস্তিৰ আশ্ৰমলৈ মোক লৈ বলা মন্ত্ৰী মহারাজ কর জুড়ে করিছু মিনতি
আপুনি অগস্তিৰ আশ্ৰমলৈ যাব নালাগে মহাৰাজ। মুখ বাধাৰ চেষ্টা নকৰিবা মন্ত্ৰীবোৰ। যি অগস্তিয়ে মোৰ সোণৰ কংকাৰত জুই লগালে, যি অগস্তিয়ে মোৰ একমাত্ৰ পুত্ৰকে দানাবলৈ কৰিলে পৰিণত, সেই অগস্তিৰ সৈতে মই এবাৰ সাক্ষাৎ কৰিবই লাগিব। বোলা মন্ত্ৰীবৰ, এয়া তোমাৰ ৰজাৰ আদেশ, মোক লৈ বোলা। বোলা মন্ত্ৰীবৰ। বলক মহাৰাজ। হে ভীমাৰ্জুন, অশ্বপৰ্ণৰ পতন ইমান সহজতে সম্ভৱ নহয়। তাৰ মৃত্যু এক ৰহস্য। কি সেই রহস্য জানানে তুমি? জানো, শুনা। সেদিন ভগৱান বিষ্ণু বৰাহ অৱতাৰ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰিছিল। তেতিয়া এটা প্ৰকাণ্ড গদা এই স্থানত এৰি থৈ যায়। শিৱৰ বৰত বলি নশ্য কৰ্ণক সেই গদাৰে বধ কৰিব পৰা হ'ল। কিন্তু সেই গদা ধাৰণ কৰিবলৈ প্ৰথমে আমি বৰাহ বিষ্ণুক সন্তুষ্ট কৰিব লাগিব। সেয়ে আমি বৰাহ বিষ্ণুক স্তুতি কৰোঁ আহক। উঠা ভীমাৰ্জুন, তোমালোকৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ। দিছোঁ মই অনুমতি তোমাক। সঁচা কথা, সেই গদাৰেই বধ কৰাটো সম্ভৱ সেই হাইদুৰ্যমে। যোৱা, পলম নকৰিবা। কৰ্তব্যত তুমি হোৱা গ্ৰহণ। যোৱা, কৰ্তব্যত তুমি হোৱা গ্ৰহণ। কৰিছ বিচৰণ। এইবাৰ তহঁতক মই কৰিম ভক্ষণ। এই বৰাহ বিষ্ণুৰ কথা জানিছ, মিত্ৰ মোৰ অতি ওচৰ, তথাপিও মই যুদ্ধ দিম। পাখন্দ, এই কথারে তোর জীবন লীলা করু খাবন। বেশ কথা, এই হাত লাগিরে গগুরা
হইয়া আমারও এই পাতালপুরে থাকার কোনো আবশ্যক নয়। যারা ধর্মরাজ আমার ভাবে নিশ্চয় অপেক্ষা করিস। হে মা, আমার পৃথিবীর যার বাদ দেখয়নি। হে হিরব বিদায় বেলা অভাগে খঞ্জ মালাধারী করম ই কেনেকৈ সম্ভৱ হে মা? তুমি তো অর্ষকর্ণ পত্নী, তেনে স্থলত তার ভাবে তুমি কোনো চিন্তা নকৰিবা অৰ্জুন। হেমা সুন্দৰীক তুমি পত্নী ৰূপে গ্ৰহণ কৰা। যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে হস্তিনাৰ ৰাজসিংহাসন পুনৰ আৰোহণ কৰিব, তেতিয়া হেমা সুন্দৰীক হস্তিনালৈ লৈ যাব পাৰিবা। হে দয়াময়, তোমার নিশ্চয় পূর্ণ হোক। বলেন না। মহারাজ, মন্ত্রীবর, এই সেই অগস্ত্যের আশ্রম। মহারাজ, অকস্মাতে এই দুর্গম অৰণ্যৰ মাজলৈ অহাৰ দৃশ্য মই জানিব পাৰোঁনে? মণিবৰ, মই জানিবলৈ আহিছোঁ মোৰ পুত্ৰক এনেদৰে অভিশাপেৰে দণ্ডিত কৰা হ'লে কি হ'ব? মানুহে নিজৰ ভাগ্য নিজেই নিৰ্ধাৰণ কৰে, তাৰ বাবে কোনো জগৰীয়া নহয় মহাৰাজ। কিন্তু কুমাৰক অভিশাপ আপুনি দিছিল। সেই অভিশাপ সি নিজেই মাতি আছিল। মণিবৰ, সি মাত্ৰ এমুঠি অন্ন বিচাৰি আপোনাৰ আশ্ৰমলৈ আহিছিল, কিন্তু অন্নৰ পৰিৱৰ্তে সি পালে অভিশাপ। কিয় মণিবৰ? তাৰ আগে মই নিজেই আহাৰ বিচাৰি গৈছিলোঁ, কত অনুৰোধ কৰিছিলোঁ, কিন্তু মুনিৰ মন নুকুমলিল। যজ্ঞৰ নৈবেদ্য হেনো দেৱতাৰহে, মানুহৰ নহয়। সঁচা কথা, যজ্ঞৰ নৈবেদ্য দেৱতাৰহে, মানুহৰ প্ৰাপ্য নহয়। ভুল মণিবৰ, ভুল। যজ্ঞ মানুহৰ বাবে, মানুহৰ কল্যাণৰ বাবে। যজ্ঞৰ ধোঁৱাই আকাশত ডাৱৰৰ সৃষ্টি কৰে, ডাৱৰৰ পৰা বৰষুণ হয়, বৰষুণে পৃথিৱীত শস্য শালিনী কৰে, আৰু সেই শস্য খাই মানুহ পৃথিৱীত জীয়াই থাকে। যজ্ঞ মানুহৰ কল্যাণৰ বাবে, ধ্বংসৰ কাৰণে নহয় মুনিবৰ। কিন্তু আপুনি যজ্ঞৰ কাৰণে প্ৰজাৰ আশ্ৰয়দাতা ৰাজবংশ ধ্বংস কৰি দিলে। আশ্ৰয়দাতাই যদি আশ্ৰিতক বিপদত পেলায়, তেন্তে আশ্ৰয়দাতাক শাস্তি দিয়াত কোনো ভুল হ'ব নোৱাৰে মহাৰাজ। মুনিবৰ, পিতৃৰ বুকুৰ পৰা একমাত্ৰ পুত্ৰক কাঢ়ি নিয়াটো কিমান যন্ত্ৰণাদায়ক, সেইটো আপুনি কেনেকৈ বুজিব? মুনিবৰ, পিতৃৰ বুকুৰ পৰা একমাত্ৰ পুত্ৰক কাঢ়ি নিয়াটো
কিমান দুৰ্ভাগ্যজনক সেইটো আপুনি কেনেকৈ বুজিব? মহাৰাজ আপুনি জানি শুনিও অবিবেচকৰ দৰে কথা কৈছে কিয়? হয়, মই শুনি জ্ঞানী, কিন্তু তাৰ আগে জানি ৰখ, মই এজন ক্ষত্ৰিয়। শক্তি সম্পদ হৰণ কৰাটো মোৰ প্ৰধান কৰ্তব্য। কিন্তু আপুনিতো এজন জিতেন্দ্ৰীয় ঋষি। আপুনি 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 এজন অধৰ্মী মুনিবৰ। মহাৰাজ আপুনি কিবা চৰাই গৈছে। এই মুহূৰ্ততে আপুনি মোৰ আশ্ৰম ত্যাগ কৰক। অন্ধ তপস্বী, শুন মোৰ প্ৰচণ্ড আদেশ। ৰজা মই। এই মুহূৰ্ততে ত্যাগ কৰ মোৰ ৰাজ্যৰ আশ্ৰম। ৰেখা অতিক্ৰম কৰি যদি ৰেখা অতিক্ৰম কৰি এক যোৱাক নাবাঢ়িব, অন্যথা বিপদ জানিব নিশ্চয়। আৰু যদি আগবাঢ়ো ব্ৰহ্মশাপত পতিত হবা। ব্ৰহ্মশাপ? বেশ, সেয়ে হওক। উভতি আহক মহাৰাজ, উভতি আহক। চাওঁ বাৰু, চাওঁ আজি ঋষিৰ মহিমা কিমান। এই ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তিক কৰিলে অৱজ্ঞা। ইচ্ছা কৰিলে মই সংঘাৰিব পাৰো ধৰা এটি নিশ্চয়। শব্দত ঘটাব পাৰো প্ৰলয় সমগ্ৰ বিশ্ব। মূৰ্খ ৰেখা অতিক্ৰম কৰি যদি অগ্ৰসৰ ততালিকে শিললৈ ভাবি পৰি ন। এই সাপৰ পৰা মই কেনেকৈ মুক্তি পাম? শ্ৰীহৰিৰ চৰণ কমলৰ বৰ পৰ্যন্ত নাপাবি, সেই পৰ্যন্ত তহঁতৰ মুক্তি নহ'ব কদাপি। ভাইহঁত, ভীম আৰু অৰ্জুনে আছিল পৰ্যন্ত নাহিল উভতি। সিহঁত তয়ো কিবা বিপদত পৰা নাইতো? দৈৱৰ পাকত পৰি ময়েই সকলো অথন্তৰ লগালো। কিয় এনে বাক্য কৰিছে উচ্চাৰণ? চিন্তা নকৰিব, সোনকালে দুয়ো আহিব। চোৱা দ্বাৰা ভাই অৰ্জুন আৰু ভীম এইফালে আহিব লাগিছে। দাদা, আমার প্রণিপাত করিব গ্রহণ। ওঠা ভাইহঁত, দাদা, অতদিন তোমালোকে ক'ত আছিলা? দাদা, এক ৰূপৱতী কন্যাই আমাক পাতালপুৰীলৈ হৰণ কৰি লৈ গৈছে। হৰণ কৰি নিছিল, তাৰ পাছত নাথ ও পাঞ্চা, সেই পাতালপুরীত বরারূপী ভগবান বিষ্ণুকে তুষ্ট করে অর্শকরা নামে এক দুর্জন রাক্ষসক দাদা ভীমে করিলে বিনা। শ্রী হরি ও
অহে ধন্যবাদ বারে বারে বিপদত আমাক কৰিছে উদ্ধাৰ প্ৰচাৰাৰা অনেক শত্ৰু যায় ভগৱান সহায় তাৰ তেন্তে বল ভাই হতে আজ পর্যন্ত আমি এই স্থান ত্যাগ করে অন্য স্থানে গমন করু সেনাপতি কুমাৰ মই আৰু কিমান দিনৰ বাবে অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব প্ৰচলিত অস্ত্ৰ শিক্ষা শেষ হৈছে কুমাৰ কিন্তু নানা বীৰৰ লগত যুদ্ধ কৰিবলৈ নানা অস্ত্ৰ শিক্ষা শিকিব লাগিব সেই সকলোখিনি শিকৰ ফল মোৰ পিতৃয়ে আপোনাৰ বুজিছে মহাৰাজৰ আদেশ মই নিশ্চয় পালন কৰিব লাগিব অ খৌৱা মহাৰাজ এইফালেই আহিব লাগিছে গ্ৰহণ কৰোঁ সেনাপতি মোৰ বছৰ সকলো হস্ত শিক্ষাত পাৰ্গত হৈছেনে হয় মহাৰাজ আমাৰ সম্ভৱপৰ সকলো বিদ্যাই কুমাৰক দিয়া হৈছে বচাও সেনাপতিয়ে দিয়া তুমি সকলো শিক্ষা ভালদৰে শিকিবলৈ যত্ন কৰিবা ভাল পিতা আমার প্রণাম গ্রহণ কর সংবাদ সেনাপতি অগস্যের কুপত পরি আপনার পিতৃকে ধরি মন্ত্রী বর্ষিদাতে হল পরিণত এই সকলো খিলাটো হল পৰিণত হয় মহারাজ পিতা এইবিলাক কি হৈছে মই একো বুজিব কেইপৰা নাই হয়তো বুজিবি বাচ্চা তোর পিতা এদিন দানৱ নাছিল মানৱ আছিল অন্ন বিচাৰি যাওঁতে অগস্ত্যে দিলে মহাশাপ অন্যর প্রতিপত্তে অগস্যে দিলে বকমখব নাথাকি খাই অগস্তি মুনিয়া মোৰ পিতাকে ধৰি মন্ত্ৰী দেৱক খিলাত ধৰিলে পৰিণত অধিকাৰ পিতা পিতামহৰ বধ কৰা অত্যাচাৰ প্ৰতিশোধ হিৰিস্কুল ধ্বংস কৰোঁ এই মুহূৰ্ততে এবছৰ তোৰ পিতা এতিয়াও শক্তিহীন হোৱা নাই যদি স্বয়ং নাৰীগণ হাতত
খুদার খন চক্ৰ ধৰি তেতিয়াও নোৱাৰে সাৰিব দিয়ে কুলাচলৰ হাতৰ পৰা এতিয়া ব'লা সকলো হাই হত দাদা পৃথিবীর চতুর্দিকে করিল ভ্রমণ কিন্তু ইমান সুন্দর ঠাই মই কাহানিও দেখা নাপালো সঁচা কথা দাদা কিন্তু দাদা জানিব পাৰিছো ইয়াতে কোনোবা কুলাচৰ নামে এক দানৱে ৰাজত্ব কৰে আমি ইয়াৰ পৰা আঁতৰি যোৱাই উচিত হ'ব বুলি মই ভাবো এনেকৈ এৰি থৈ গুচি গ'লে জগতে আমাক কাপুৰুষ বুলি জানিব কুলাচৰ ৰাজ্যতে কৰিছে প্ৰৱেশ এই মুহূৰ্ততে স্থান ত্যাগ কৰ আৰু সেই ক্ষমতা যদি কাঢ়ি লোৱা হয় নিজৰ ৰাজ্যতে ক্ষমতা দিব কাকো নালাগে তেন্তে তাৰে ব্যৱস্থা কৰা হয় বেশ তেন্তে জয় হোক থাক পরিধানের পক্ষ বলা দাদা বলা